মই এতিয়া কমপ্লেইন এটা এটেণ্ড কৰিব আহিছোঁ চেমচাং ছিংগল ড'ৰ ফ্ৰিজ। ইয়াৰ কাষ্টমাৰ কমপ্লেইন হৈছে কুলিং নহয়, কুলিং নোহোৱা প্ৰব্লেমটো দেখাইছে। ইয়াৰ চুইচ লাইটটো জ্বলিছে, ভল্টেজ ফাংচন কৰিছে। ইয়াত কুলিং কেলৈ হোৱা নাই এই বস্তুটো দেখাম, ইয়াৰ প্ৰব্লেমটো ছল্ভ কৰা। ইয়াত কম্প্ৰেচাৰ চলা নাই, এতিয়া কম্প্ৰেচাৰটো কেনেকৈ চেক কৰিব লাগে তাৰপিছত কুলিং নোহোৱা প্ৰব্লেমটো আপোনালোকে দেখাম এতিয়া ছল্ভ কৰা। ফাৰ্ষ্টত চেক কৰিব কম্প্ৰেচাৰটো আপোনাৰ ৰিলে অভাৰলোডটো। তো ইয়াৰ কম্প্ৰেচাৰ চলা নাই, লাইট দিয়া লৈ টিপ মাৰি আছে। ভল্টেজ চাৰ্মাচাৰ পৰা ছাপ্লাই দিছে কি নাই ফাৰ্ষ্ট প্লাগটো অফ কৰি লওক। আছে ইয়াৰ মই কম্প্ৰেচাৰ টাৰ্মিনালটো সেইটো খুলি লওক আৰু লাহেকৈ প্ৰেছ কৰিব, ওলাই আহিব। আছে ৰিলেটো চাউণ্ড কৰি আছে। তো ইয়াৰ ৰিলে হ'লেও দুটাকৈ চেক কৰিম, চেক কৰি দেখাম। ফাৰ্ষ্ট ইয়াৰ কম্প্ৰেচাৰটো চেক কৰি ল'ব লাগিব। কম্প্ৰেচাৰটো কিবা প্ৰব্লেম দিছে কিনা, বডি দি হৈছে কিনা, কইল ঠিক আছে কিনা, ইয়াৰ কণ্টিনিউটিটো চেক কৰিম। চেক কৰিলে মিটাৰটো কণ্টিনিউটিত ছেট কৰি ল'ব। ছেট কৰি লোৱাৰ পিছত এনেকৈ এইটো চাউণ্ড দিব। এতিয়া কম্প্ৰেচাৰ এটা এটাকৈ 3টা ক্লিপ চেক কৰিম। অকলে দিগদাৰ হৈ যায় চেক কৰিবলৈ। এতিয়া ফাৰ্ষ্ট চাইছে ওপৰটো কমন হয়, কমনক মই ফচাই দিলোঁ মিটাৰৰ এটা চাইড, নেক্সট এটা চাইড দিলোঁ। বডিটো চেক কৰিব লাগিব। চাইছে ঠিকে দেখাইছে। এতিয়া বডিটো এতিয়া মই চেক কৰিম। এটা এটা ক্লিপ কৰি 3টা ক্লিপতে বডি চেক কৰি ল'ব। বডি নাই, ঠিকে আছে। কম্প্ৰেচাৰ কণ্টিনিউটি দেখাইছে। কম্প্ৰেচাৰ এইটো তাৰপৰা চেক কৰিব। এইটো কম্প্ৰেচাৰ টাৰ্মিনাল যোনটো আছে টাৰ্মিনাল কিন্তু ওপৰটো কমন, ৰাইট ছাইডটো ৰানিং, লেফ্ট ছাইড ষ্টাৰ্টিং। এটা 3টা চেক কৰি ল'ব। এতিয়া ফাৰ্ষ্ট ইয়াত ৰিলেটো চেক কৰিম। ৰিলেটো অভাৰলোডটো কিবা প্ৰব্লেম দিছে কি নাই, লাইনটো ছাপ্লাই আহিছে কি নাই। ইয়াত AC কোডটো চেক কৰা, চেক প্ৰচেছত চেক কৰি ল'ব লাগিব। কণ্টিনিউটি লাইনটো আহিছে কি নাই ছাপ্লাই। ইয়াত সোমাই দিলোঁ। ঠিকে আছে। ঠিকে আছে।
চাপ্লাই আহি আছে। এই ৰিলেটো এতিয়া চেক কৰিবলৈ চাইছে। ৰিলে পাৰ্টটো জ্বলি আছে, জ্বলি টুকুৰা হৈ আছে। অভাৰলোডটো কণ্টিনিউটি পাইছে কি নাই সেইটো চেক কৰিম। অভাৰলোডটো ৰিলেটো প্ৰব্লেম। এতিয়া নতুন ৰিলে অভাৰলোড লগাম। লগাইখিনি আছে 2 এম্পিয়াৰ চেক কৰি কুলিংটো চেক কৰা যাব। চাইছে ৰিলে অইলটো চেট কৰি ল'ম নতুন। ওপৰ যোনটো ক্লিপ আছে তাত অইলটো বহিব। এই সেটটো চাইছে। ৰিলে অভাৰলোড চেঞ্জ কৰাৰ পিছত টেলোমিটাৰ ইয়াত মই ছেট কৰি দিছোঁ। ছেট কৰি ইয়াত এম্পিয়াৰটো চেক কৰিম। কম্প্ৰেছাৰ কিমান এম্পিয়াৰ কি হৈছে, কুলিং হয় কি নাই দেখাম। এইটো চাইছোঁ কম্প্ৰেছাৰ এম্পিয়াৰ 0.5 লৈ আছে। আমি 10-15 মিনিট চলাই ইয়াৰ কুলিংটো চেক কৰি লওঁ। ইয়াৰ প্ৰব্লেমটো দিছিলে, এইটো ৰিলে অভাৰলোডটো জ্বলি আছিলে। 0.4 গৈছে। লাহে লাহে এতিয়া ৰানিং হৈছে। ৰানিং হোৱাৰ লগে লগে এম্পিয়াৰটো ডাউনত আহিব। প্ৰথম 0.5 দেখাই আছে। কম্প্ৰেছাৰ এম্পিয়াৰ ঠিকে আছে। এইটো কম্প্ৰেছাৰৰ কিমান এম্পিয়াৰ ল'ব লাগে কমেণ্ট কৰি জনাব। ইয়াক কাম কমপ্লিট কৰা হৈ গৈছে। ইয়াক কমপ্লিট নাছিলে ন কুলিং। তাৰপিছত ৰানিং হৈ গৈছে। ইয়াত ৰিলেৰ প্ৰব্লেম আছিলে। তাৰপিছত লোৱাৰ লগে লগে কুলিংটো আহিছিল। মই চেক কৰি লওঁ। চাউণ্ডটো হৈছে গেছ পূৰা প্ৰপাৰলি আছে। তো ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব। আৰু ফেচবুকত যদি চাইছে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। আজি দেখালোঁ চেমচাং ছিংগলৰ ফ্ৰিজন কুলিং নহ'লে কি প্ৰব্লেম দিয়ে, ফাৰ্ষ্ট কেনেকৈ কম্প্ৰেছাৰ চেক কৰিব লাগে। সেই ভিডিঅ'টো কৰিছোঁ ইমানটোতেহে।